ঢকুৱাখানালৈ আহোঁতে নৱ দলে ডাঙৰীয়াই মোক বাসুদেৱ থানলৈ লৈ গৈছিল। থানৰ আধ্যাত্মিক পবিত্ৰতাই আমাক সকলোকে মোহিত কৰিছিল আৰু সিদিনাখনে মই নৱ দলে ডাঙৰীয়াক কৈছিলোঁ যে আমি বাসুদেৱ থানখনক সুন্দৰ কৰি সৌন্দৰ্যবৰ্ধন কৰিব লাগে। যি ধৰণে আমি বটদ্ৰৱাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰ নিৰ্মাণ কৰিছোঁ, বিহপুৰীয়াত আমি মাধৱদেৱ জন্মক্ষেত্ৰ নিৰ্মাণ কৰিছোঁ, সেই আৰ্হিৰে আমি বাসুদেৱ থানখনকো নিৰ্মাণ কৰিব লাগে। 200 বিঘা মাটিত আমি প্ৰথম পৰ্যায়ত এটা কীৰ্তন ঘৰ, অতিথি গৃহ, বাটচৰা, মূল প্ৰৱেশদ্বাৰ, প্ৰেক্ষাগৃহ আদি নিৰ্মাণ কৰিবলৈ আমি 15 কোটি টকা অনুদান আগবঢ়াইছোঁ। কিন্তু মোৰ মনত লাগে যে থানখনক সুন্দৰ কৰিবলৈ আমি আৰু 30-40 কোটি টকা খৰচ কৰিব লাগিব আৰু আমি ইয়াক দ্বিতীয় আৰু তৃতীয় পৰ্যায়তো সুন্দৰ কৰি নিৰ্মাণ কৰিব লাগিব। যোৱা 2 বছৰ আগতে মোক 7 বিহুলৈও নিমন্ত্ৰণ কৰা